ভূগোল চেপ্টাৰ 2 পৰিৱেশ আৰু পৰিৱেশৰ সমীক্ষা সকলোৰে MCQ 100% কমন 2024 মেট্ৰিক পৰীক্ষাত এইকেইটা কুৱেশ্যন পঢ়িলে 100% কমন MCQ ৰ ভিতৰত পৰিব ইয়াত মই বহুত কষ্ট কৰি মই যোগাৰ কৰিছো তোমালোকৰ কাৰণে আশা কৰিছো তোমালোকে ভালকৈ পঢ়িবা গোলকীয় উত্তাপ বৃদ্ধি এটা আন্তঃৰাষ্ট্ৰীয় সমীক্ষা এইটো এক্সামত আহিছিল হাফ ইয়াৰলি এক্সামত এচিড বৰষুণ ফলত হয় বায়ু প্ৰদূষণ পৃথিৱীৰ বৰ্তমান বয়স 4,690 বছৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ 0.1% পৃথিৱীৰ ভূগোল আশা কৰিছো ছাত্ৰ-ছাত্ৰীক সকলো কুৱেশ্যন এনসাৰ লিখি ভালকৈ পঢ়িব আৰু আগন্তুক চূড়ান্ত পৰীক্ষাত 2024 বৰ্ষত SSLC এক্সামত ভাল এখন ৰিজাল্ট আনিবলৈ সক্ষম হ'ব ইয়াত ভূগোলৰ সকলো MCQ আছে মই মুস্তাকিম মই পঢ়ি আছো তোমালোকৰ দৰে মই BCom কৰি আছো তোমালোকৰ কাৰণে মই এক্সট্ৰা সময় ওলাই এখন ভিডিঅ' বনাইছো মোৰ চেনেলত আপলোড কৰিম আজি যদি মোৰ ভিডিঅ' তোমালোকৰ পছন্দ হয় তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা মই নতুন ভিডিঅ' দি থাকিম তোমালোকৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত কিমান শতাংশ আছে 67 এটো আমাৰ এক্সামত হাফিল এক্সামত আহিছিল ইউৰোপীয় আৰু আফ্ৰিকাৰ মহাদেশৰ মাজত সীমা সাগৰে নিৰ্ণয় কৰিছে ভূমধ্য সাগৰে বৰ্তমান মহাদেশৰ এছিয়া মহাদেশৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় শতাংশ জুৰি আছে 30%। Question number 33 ইউৰোপ মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় শতাংশ জুৰি আছে 7.3%। এইকেইটা কুৱেশ্যন পঢ়িলে 2024 SSLC কাৰণে কোনো টেনচন নাথাকে ছাত্ৰ-ছাত্ৰী দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশখন 41 নম্বৰ কুৱেশ্যন এনসাৰ ব্ৰাজিল দক্ষিণ আফ্ৰিকাৰ বৃহত্তম মানে ডাঙৰ পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ হিচাপে পৰিচিত এছিয়া মহাদেশৰ বৃহত্তম দেশ অষ্ট্ৰেলিয়া 45 নম্বৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ এটা আমাৰ এক্সামত আহিছিল ওশেনিয়া নম্বৰ 48 ব্ৰাজিলৰ ৰাজধানী দুনিয়া কুৱেশ্যন আছে ৰে ব্ৰাজিলিয়া অসমৰ ভূগোল অসমৰ ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন ভূটান এইকেইটা কুৱেশ্যন এনসাৰ পঢ়িলে আশা কৰিছো ছাত্ৰ-ছাত্ৰী এখন ভাল ৰিজাল্ট আনিবলৈ সক্ষম হ'ব
জনসংখ্যাৰ বৃদ্ধিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল মিচিংসকল। সকলো ধৰণৰ মই কুৱেশ্যন এনচাৰ দিম, ছ'চিয়েল চায়েন্স, জেনেৰেল চায়েন্স, আছামিজ। তোমালোকে জাষ্ট কমেণ্ট কৰি ক'বা কি লাগে, কি কুৱেশ্যন, মেথছৰ সকলোবোৰ মই দি থাকিম এনেকৈ। জাষ্ট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰি দিবা। মই বহুত কষ্ট কৰিছোঁ, এইবোৰ মই চেবাৰ পৰা কানেক্ট কৰি লিখি তাৰপিছত তোমালোকক দিছোঁ। অসমৰ সৰ্বমুঠ কেতিয়া জাহাজ চলিবলৈ অসমৰ সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়? এইটো এনচাৰ 1849 চনত ব্ৰহ্মপুত্ৰ। আশা কৰিছোঁ ভিডিঅ'খন ভালকৈ চাই লিখি কুৱেশ্যনবোৰ এনচাৰবোৰ লিখি মুখস্থ কৰিবা। আগন্তুক চূড়ান্ত পৰীক্ষাত তোমালোকে এখন ভাল ৰিজাল্ট কৰিবা।